মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ গণিত বিষয়ৰ নৱম পাঠটিৰ নাম হৈছে চানেকি। আহাচোন ছাত্ৰ-ছাত্ৰীসকল আমি পাঠটিলৈ আগবাঢ়ো। প্ৰথমে আমি জানি লওঁ আহা চানেকি মানে কি। চানেকিনো কাক কয় আমি জানি লওঁ আহা। চানেকি হৈছে বস্তু বা ছবিৰ সাজোন। আমি বস্তু আৰু ছবিবোৰক বেলেগ বেলেগ ধৰণে সজাই বেলেগ বেলেগ চানেকি আমি প্ৰস্তুত কৰিব পাৰোঁ। সেই সাজোনবোৰকে কোৱা হ'ব চানেকি। আহাচোন আমি কেইটামান ছবিৰ সহায়ত চানেকি কি বুজি লওঁ। আমি চানেকি বুজিবৰ কাৰণে লৈ লওঁ এটা বৰ্গ, এটা ত্ৰিভুজ আৰু এটা বৃত্ত। আমি এই তিনিটা ছবিক বেলেগ বেলেগ ধৰণে সজাই বেলেগ বেলেগ ধৰণৰ সাজোন বা বেলেগ বেলেগ চানেকি আমি প্ৰস্তুত কৰিব পাৰোঁ। আমি যদি প্ৰথমত থকা বৰ্গটো একেবাৰে শেষলৈ লৈ যাওঁ তেতিয়াহ'লে আমি এটা সাজোন পালোঁ। এই সাজোনটো হ'ব এটা চানেকি। আকৌ আমি এই সাজোনটোক আকৌ অলপ সলনি কৰি চাওঁ আহা। এইবাৰ আমি যদি বৃত্তটোক একেবাৰে প্ৰথম ভাগলৈ লৈ আহোঁ তেতিয়াহ'লে আমি আৰু এটা সাজোন পালোঁ। এইটো সাজোন 2 বুলি ক'লোঁ। আগৰ সাজোনতকৈ এই সাজোনটো হৈছে বেলেগ আৰু বেলেগ সাজোন এটা পোৱাৰ লগে লগে আমি এটা বেলেগ ধৰণৰ চানেকি পাই গ'লোঁ। এনেকৈ আমি ছবিবোৰ যদি বেলেগ বেলেগ ধৰণে সজাওঁ তেতিয়াহ'লে আমি বেলেগ বেলেগ ধৰণৰ চানেকি পাই যাম। এই সাজোনৰ ধৰণবোৰকে কোৱা হয় চানেকি বুলি। আহাচোন ছাত্ৰ-ছাত্ৰীসকল এইবাৰ তোমালোকৰ পাঠ্যপুথিলৈ আমি আগবাঢ়োঁ। তোমালোকৰ পাঠ্যপুথিত দিয়া প্ৰথম প্ৰশ্নটো চাওঁ আহা। প্ৰশ্নটো দিয়া আছে তলৰ চানেকিবোৰ সম্পূৰ্ণ কৰা। তোমালোকে এই ছবিকেইটা চোৱা আৰু এই ছবিবোৰত একেবাৰে শেষৰ খালী ঘৰটো ৰৈ গৈছে। আমি ইয়াত কি ছবি হয় ভৰাব লাগিব। আমি ইয়াত দিয়া ছবিবোৰ চাওঁ আহা। তোমালোকে ছবিবোৰ মন কৰাচোন। ছবিবোৰত কেইটামান বিশেষ ছবি বাৰে বাৰে আহি আছে। কি কি ছবি আহি আছে চাওঁচোন আহা। প্ৰথমে আহিছে এটা বৰ্গ, বৰ্গৰ পাছত আহিছে এটা ত্ৰিভুজ আৰু ত্ৰিভুজৰ পাছত আহিছে এটা বৃত্ত। আকৌ বৃত্ত শেষ হোৱাৰ পাছত আকৌ এটা বৰ্গ, তাৰ পাছত এটা ত্ৰিভুজ, আকৌ এটা বৃত্ত আহিছে। গতিকে আমি যদি ছবিবোৰ চাওঁ তেতিয়াহ'লে আমি দেখিছোঁ ইয়াত বাৰে বাৰে এই তিনিটা ছবি আহি আছে। এটা বৰ্গ, এটা ত্ৰিভুজ আৰু এটা বৃত্ত। আকৌ ইয়াৰ পাছতো একেধৰণে আহিছে এটা বৰ্গ, এটা ত্ৰিভুজ আৰু এটা বৃত্ত। তেতিয়াহ'লে একেবাৰে যিটো শেষৰ ধৰণটো আছে তাতো একেই আহিব। প্ৰথমে আহিব এটা বৰ্গ, বৰ্গটো দিয়া আছে। তাৰ পাছত আহিব লাগিব এটা ত্ৰিভুজ, ত্ৰিভুজটো দিয়া আছে। কিন্তু একেবাৰে শেষৰ ঘৰটো আমাক খালীকৈ ৰখা আছে। এই খালী ঘৰত বাৰু কি আহিব? বৰ্গ, ত্ৰিভুজ, একেবাৰে শেষত আহে এটা বৃত্ত। গতিকে একেবাৰে খালী ঘৰটোত আমি বহাব লাগিব এটা বৃত্ত। গতিকে এই চানেকিটো সম্পূৰ্ণ কৰিবলৈ আমি খালী ঘৰটোত বহাব লাগিব এটা বৃত্ত। আৰু বৃত্তটো বহাই দিয়াৰ লগে লগে আমাৰ চানেকিটো সম্পূৰ্ণ হৈ গ'ল। আহাচোন এইবাৰ আমি ইয়াৰ পাছৰ ছবিটোকেইটা চাওঁ। এই প্ৰশ্নটোত আকৌ দিয়া আছে এই ছবিকেইটা। প্ৰথমে তোমালোকে কোনকেইটা ছবি দিয়া আছে চাই লোৱা। তোমালোকে ছবিকেইটা চোৱাচোন কি কি দিয়া আছে। ছবিবোৰত প্ৰথমে দিয়া আছে এটা ত্ৰিভুজ। আটাইকেইটা সাজোনতে প্ৰথমে এটা ত্ৰিভুজ দিয়া আছে। ত্ৰিভুজৰ পাছত দিয়া আছে একোটা একোটা বৃত্ত। আৰু বৃত্তবোৰৰ পাছত কি দিয়া আছে চোৱাচোন। বৃত্তৰ পাছত দিয়া আছে বৰ্গ। গতিকে বৰ্গ যদি হয় আমাক যিটো চানেকি পূৰ কৰিব লাগে এই খালী ঘৰত বহুৱাব লাগিব এটা বৰ্গ। গতিকে আমি খালী ঘৰত বহাব লাগিব এটা বৰ্গ। আৰু বৰ্গটো বহাই দিয়াৰ লগে লগে আমাৰ চানেকিটো সম্পূৰ্ণ হৈ গ'ল। এইবাৰ আমি ইয়াৰ পাছৰ চানেকিটো চাওঁ আহা। এই চানেকিত কোনকেইটা ছবি বাৰে বাৰে আহিছে তোমালোকে চোৱাচোন। এই চানেকিত প্ৰথমে আহিছে এটা তৰা আৰু তাৰ পাছত আহিছে এটা বৃত্ত, তাৰপিছত আহিছে এটা ত্ৰিভুজ। গতিকে খালী ঘৰত আহিব লগা ছবিটো হয় এটা ত্ৰিভুজ। গতিকে তোমালোকে খালী ঘৰত আঁকিব লাগিব এটা ত্ৰিভুজ। আৰু ত্ৰিভুজটো আঁকি দিয়াৰ লগে লগে এই চানেকিটো সম্পূৰ্ণ হৈ গ'ল। এইবাৰ আমি ইয়াৰ পাছৰ ছবিকেইটা চাওঁ আহা। এই চানেকিটোত কি কি ছবি আহিছে তোমালোকে চোৱাচোন। এই চানেকিটোত বাৰে বাৰে অহা ছবিকেইটা আমি এনেকৈ ভাগ কৰি ল'লোঁ। আমি দেখিছোঁ যে প্ৰথম ভাগত আহিছে এটা পঞ্চভুজ, তাৰ পাছত আহিছে এটা দুটা ষড়ভুজ। এটা নহয় দুটা ষড়ভুজ আহিছে। গতিকে তেনেকৈ আমি এই চানেকিটো সম্পূৰ্ণ কৰিব লাগিব। প্ৰথমে আহিছে এটা পঞ্চভুজ। 5টা বাহু আছে গতিকে এই ছবিটোৰ নাম হয় পঞ্চভুজ। আৰু পঞ্চভুজৰ পাছত দিয়া আছে দুটাকৈ ষড়ভুজ। ষড়ভুজ এইকাৰণে কোৱা হৈছে ইয়াত 6টা বাহু আছে। গতিকে
খালী ঘৰত আমি বহুৱাব লাগিব 6টা বাহু থকা এটা বহুভুজ যাক কোৱা হয় এটা খৰভুজ আৰু এই খৰভুজটো বহাই দিয়াৰ লগে লগে আমাৰ চানেকিটো সম্পূৰ্ণ হৈ গ'ল ছাত্ৰ ছাত্ৰীসকল আমি এনেকৈ চানেকিবোৰ পূৰ কৰিব পাৰিম এবাৰ আমি ইয়াৰ পাছৰ ছবিটো চাওঁ আহা ইয়াত আকৌ আমাক চানেকি পূৰ কৰিবৰ কাৰণে কেইটামান চানেকিৰ ছবি দিয়া আছে আৰু শেষৰ ঘৰত আমাৰ কি বহিব আমি উলিয়াব লাগিব এই ঘৰটোত আমি ছবি বনাব লাগিব প্ৰথম ছবিটোলৈ মন কৰা প্ৰথম ছবিটোত মাত্ৰ এটা ফুট বা এটা বিন্দু অঁকা আছে তাৰ পিছৰ ছবিটোত আকৌ এই এটা বিন্দুৰ লগত দুটা নতুন বিন্দু সংযোগ কৰি দিছে দুটা নতুন বিন্দু আঁকি দিছে তৃতীয় ছবিটোত প্ৰথম ছবিটোৰ লগত লগ লাগিলে দুটা এই ছবিটোত এই 2 নম্বৰ ছবিটোৰ নিচিনা একেই হয় কিন্তু শেষত লগ লগাই দিছে তিনিটা বিন্দু তাৰ পাছৰ ছবিটোত আকৌ চাৰিটা বিন্দু নতুনকৈ লগ লগাই দিছে তাৰ পাছৰ ছবিটোত কেইটা লগ লগাব মন কৰাচোন প্ৰথমে এটা তাৰ পাছত দুটা তাৰ পাছত তিনিটা তাৰ পাছত চাৰিটা আৰু এই ছবিটোত লগ লগাই দিব পাঁচটা নতুন বিন্দু তেতিয়াহ'লে আমাক যিটো খালী ঘৰ পূৰ কৰিব লাগে খালী ঘৰ পূৰ কৰিব লগা ছবিটোত কেইটা বিন্দু পূৰ কৰিব লাগিব মন কৰাচোন প্ৰথমেই এই ছবিটো আহিলে সম্পূৰ্ণকৈ ইয়াত আৰু ইয়াৰ লগত নতুনকৈ আমি বিন্দু বা ফুট লগ লগাব লাগিব 6টা আমি 6টা ফুট তলত আঁকিব লাগিব আঁকি দিওঁ আহা 1 2 3 4 5 6 আৰু 6টা ফুট আঁকি দিয়াৰ লগে লগে আমাৰ চানেকিটো সম্পূৰ্ণ হৈ গ'ল এবাৰ আমি চাওঁ আহা এই চানেকিটোত মন কৰা এই চানেকিটোত আটাইকেইটা ছবিতে তলত এখন নাও আকৃতিৰ বহুভুজ দিয়া আছে আৰু নাওবোৰৰ ওপৰত ত্ৰিভুজ কিছুমান অঁকা আছে আমি ত্ৰিভুজৰ সংখ্যাবোৰ চাওঁ আহা প্ৰথম ছবিটোত দিয়া আছে মাত্ৰ এটা ত্ৰিভুজ দ্বিতীয় ছবিটোত নাওৰ ওপৰত অঁকা আছে দুটা ত্ৰিভুজ ইয়াৰ পিছৰ ছবিটোত নাওখনৰ ওপৰত অঁকা আছে তিনিটা ত্ৰিভুজ তাৰ পাছৰটোত অঁকা আছে চাৰিটা ত্ৰিভুজ ত্ৰিভুজৰ সংখ্যাবোৰ এক এককৈ বাঢ়ি গৈ আছে তেতিয়াহ'লে এই ছবিখনত মন হিচাপ কৰাচোন তোমালোকে এই ছবিখনত নাও অঁকা আছে নাওৰ ওপৰত অঁকা আছে 5টা ত্ৰিভুজ গতিকে এক এককৈ যদি বঢ়াই যাওঁ আমি খালী ঘৰত বাৰু কেইটা ত্ৰিভুজ আঁকিব লাগিব তোমালোকে চোৱাচোন প্ৰথমে তলত আঁকিব লাগিব নাও আকৃতিৰ এটা বহুভুজ আৰু ইয়াৰ ওপৰত আমি আঁকিব লাগিব 6টা ত্ৰিভুজ 6টা ত্ৰিভুজ আঁকি দিওঁ আহা 6টা ত্ৰিভুজ আঁকি দিয়াৰ লগে লগে আমাৰ এই চানেকিটো সম্পূৰ্ণ হ'ব ইয়াত আঁকিব লাগিব 6টা ত্ৰিভুজ তেতিয়াহ'লে 6টা ত্ৰিভুজ আঁকি দিয়াৰ লগে লগে আমাৰ চানেকিটো সম্পূৰ্ণ হৈ গ'ল এইবাৰ আমি ইয়াৰ পাছৰ চানেকিটো চাওঁ আহা এই চানেকিটোত কেনেকৈ দিয়া আছে চোৱাচোন এই চানেকিটোত প্ৰথমেই এটা ত্ৰিভুজ অঁকা আছে আৰু প্ৰথম যিটো ত্ৰিভুজ সেই ত্ৰিভুজত অঁকা আছে এডাল ৰেখা আৰু দ্বিতীয় ছবিটোত অঁকা আছে দুডাল ৰেখা 3 নম্বৰ ছবিটোত অঁকা আছে তিনিডাল ৰেখা 4 নম্বৰ ছবিটোত অঁকা আছে চাৰিডাল ৰেখা ৰেখাৰ সংখ্যা এক এককৈ বাঢ়ি গৈ আছে তেতিয়াহ'লে 5 নম্বৰ ছবিটোত অঁকা থাকিব 5ডাল ৰেখা এনেকৈ দিয়া আছে আমি এতিয়া একেবাৰে শেষৰ খালী ঘৰটো পূৰ কৰিব লাগে শেষৰ ঘৰটোত ৰেখা আৰু এডাল বাঢ়িব 5ৰ লগত 1 বহালে হ'ব 6 গতিকে প্ৰথমে আঁকিব লাগিব ত্ৰিভুজটো আৰু ত্ৰিভুজত আমি আঁকিব লাগিব 6ডাল ৰেখা 1 2 3 4 5 6 আৰু 6ডাল ৰেখা আঁকি দিয়াৰ লগে লগে আমাৰ চানেকিটো সম্পূৰ্ণ হৈ গ'ল ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁ আহা ইয়াত কিছুমান সংখ্যাৰ চানেকি দিয়া আছে আমি এবাৰ এই সংখ্যাৰ চানেকিবোৰ পূৰ কৰিব লাগে সংখ্যাৰ চানেকি পূৰ কৰিবৰ কাৰণে আমি সংখ্যাবোৰ এবাৰ চাই ল'ব লাগিব তোমালোকে চানেকিখন মন কৰাচোন প্ৰথম সংখ্যাটো দিয়া আছে 1 ইয়াৰ পাছৰ সংখ্যাটো দিয়া আছে 3 আমি 1ৰ লগত যদি 2 যোগ কৰোঁ 1 2 হ'ব 3 আৰু সেইকাৰণে পাছৰ সংখ্যাটো দিয়া আছে 3 কি যোগ কৰিছে সংখ্যাটো মন কৰা 1ৰ পৰা 3 হ'বলৈ 2 সংখ্যাটো যোগ কৰিছে তেতিয়াহ'লে আমি 3ৰ লগত 2 যোগ কৰি দিওঁ 3ৰ লগত 2 যোগ কৰিলে পাব 3 2 5 গতিকে আমি দেখিলোঁ যে চানেকিখনত সংখ্যাবোৰ 2 2 কৈ যোগ কৰি গৈ আছে এবাৰ আমি যোগ কৰিম 5ৰ লগত 2 5ৰ লগত যদি 2 যোগ কৰোঁ 5 2 হ'ব 7 আৰু পশ্চমবোধক চিন বা একেবাৰে শেষৰ ঘৰটো পূৰ কৰিবৰ কাৰণে আমি 7ৰ লগত 2 যোগ কৰিব লাগিব 7ৰ লগত যদি 2 যোগ কৰোঁ 7 2 হয় 9 গতিকে আমি খালী ঘৰত বহাব লগা সংখ্যাটো হয় 9 এবাৰ আমি ইয়াৰ পাছৰ চানেকিটো চাওঁ আহা এই চানেকিটোত তোমালোকে মন কৰা কিছুমান সংখ্যা দিয়া আছে এই সংখ্যাবোৰত প্ৰথম সংখ্যাটো দিয়া আছে 1
1ৰ লগত যদি আমি 4 আছে তাৰ পাছত দিয়া আছে 9 ইয়াৰ পাছত দিয়া আছে 16 আৰু একেবাৰে শেষৰ খালী ঘৰটো আমি পূৰ কৰিব লাগে এতিয়া চোৱা 1ৰ লগত যদি 3 যোগ কৰোঁ 1 3 হ'ব 4 গতিকে পিছৰ ঘৰত বহুৱাইছে 4 আকৌ 4ৰ লগত যদি 5 যোগ কৰোঁ 4 5 হ'ব 9 9ৰ লগত যদি 7 যোগ কৰোঁ 9 7 হ'ব 16 গতিকে কি সংখ্যা যোগ কৰিছে মন কৰাচোন আগৰ চানেকিটোত আমি দেখিছিলোঁ প্ৰতিটো সংখ্যাৰ লগত 2 যোগ কৰি চানেকিবোৰ উলিয়াইছিলে এবাৰ আকৌ বেলেগ বেলেগ সংখ্যা যোগ কৰিছে যোগ কৰা সংখ্যা কেইটা হয় 3 5 আৰু 7 প্ৰথমে যোগ কৰিছে 3 তাৰ পাছত যোগ কৰিছে 5 তাৰ পাছত যোগ কৰিছে 7 তেতিয়া হলে 16ৰ লগত এতিয়া কি যোগ কৰিব 16ৰ লগত যোগ কৰিব লগা সংখ্যাটো হৈছে 9 গতিকে আমি এবাৰ যোগ কৰিব লাগিব 16ৰ লগত 9 16ৰ লগত 9 যোগ কৰিলে হয় 25 গতিকে আমি এই খালী ঘৰত বা প্ৰশ্নবোধক থকা ঘৰটোত বহাব লাগিব 25 এইবাৰ আমি ইয়াৰ পাছৰ চানেকিটো চাওঁ আহা এই চানেকিটো আকৌ পুৰণি নেতাখনি দিয়া আছে মন কৰাচোন এই আটাইকেইটা 4 ঘৰৰ পুৰণি নেতাত থকা সংখ্যা গতিকে তোমালোকে 4 ঘৰৰ পুৰণি নেতাখন মনত পেলালে এই চানেকিখন সহজে পূৰ কৰিব পাৰিবা 4 গুণ 4 4 দুগুণ 8 4 3 গুণ 12 4 4 গুণ 16 আৰু একেবাৰে শেষৰ ঘৰত আহিব 4 5 গুণ 20 গতিকে আমি খালী ঘৰত বহাব লাগিব 20 ইয়াৰ পাছৰ চানেকিটো চোৱাচোন ইয়াত কেই ঘৰ নেতা আহিছে তোমালোকে মন কৰা এই সংখ্যা কেইটা আছে 9 ঘৰ পুৰণি নেতাত গতিকে আমি 9 ঘৰ পুৰণি নেতা মনত পেলাব লাগিব 9 গুণ 9 9 দুগুণ 18 9 3 গুণ 27 9 4 গুণ 36 আৰু একেবাৰে শেষৰ ঘৰত আহিব 9 5 গুণ 45 গতিকে আমি প্ৰশ্নবোধক থকা ঠাইত লিখিব লাগিব 45 ইয়াৰ পাছৰ চানেকিটো মন কৰা এই চানেকিত থকা সংখ্যাবোৰ আছে 8 ঘৰৰ পুৰণি নেতাত 8 গুণ 8 8 দুগুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 গতিকে আমি খালী ঘৰত বহাব লাগিব 40 ইয়াৰ পাছৰ চানেকিটো চাওঁ আহা সংখ্যাবোৰ দিয়া আছে 7 তাৰপিছতো দিয়া আছে 107 7ৰ লগত 100 যোগ কৰিলে হয় 107 গতিকে খালী ঘৰত বহাইছে 107 এবাৰ আকৌ 107ৰ লগত যদি 100 যোগ কৰা হয় তেতিয়াহ'লে হ'ব 207 207ৰ লগত 100 যোগ কৰিলে হ'ব 307 আৰু 307ৰ লগত 100 যোগ কৰিলে হ'ব 407 100 যোগ কৰি গৈ আছে গতিকে আমি খালী ঘৰত বহাব লাগিব 407 ইয়াৰ পিছৰ চানেকিটো মন কৰা ইয়াত সংখ্যাবোৰ মন কৰা প্ৰথমে দিয়া আছে 19 তাৰ পাছত দিয়া আছে 29 তাৰ পাছত দিয়া আছে 39 ইয়াত সংখ্যাবোৰৰ লগত 10 যোগ কৰি গৈ আছে 29ৰ লগত 10 যোগ কৰিলে হয় হ'ব 39 39ৰ লগত 10 যোগ কৰিলে হ'ব 49 আৰু 49ৰ লগত 10 যোগ কৰিলে হয় 59 গতিকে এই খালী ঘৰত বা প্ৰশ্নবোধক ঘৰত বহাব লাগিব 5 59 ইয়াৰ পিছৰ চানেকিটো চোৱা দিয়া আছে 111 223 334 445 ইয়াত চানেকিটো কেনেকৈ পূৰ কৰিছে তোমালোকে চোৱাচোন ইয়াত সংখ্যাবোৰৰ লগত 111 যোগ কৰি গৈ আছে আৰু 111 যদি যোগ কৰে তেতিয়াহ'লে 445ৰ লগত 111 যোগ কৰিলে যোগফলটো হ'ব 556 গতিকে আমি খালী ঘৰত বহাব লাগিব 556 সংখ্যাবোৰৰ একেবাৰে শেষৰ চানেকিটো চাওঁ আহা প্ৰথম সংখ্যাটো দিয়া আছে 925 তাৰ পাছত দিয়া আছে 825 725 625 আৰু খালী ঘৰটো আমি পূৰ কৰিব লাগে ইয়াত মন কৰা সংখ্যাবোৰত কমি কমি গৈ আছে প্ৰথমে আছিলে 900 তাৰ পাছত হ'ল 800 তাৰ পাছত হ'ল 700 তাৰ পাছত হ'ল 600 আমি দেখিলোঁ যে সংখ্যাবোৰৰ পৰা 100 বিয়োগ কৰি গৈ আছে 625ৰ পৰা একেবাৰে শেষৰ সংখ্যাটো পাইছে গৈ 625 625ৰ পৰা যদি 100 এটা বিয়োগ কৰি দিয়া হয় বিয়োগফল হ'ব 525 গতিকে আমি প্ৰশ্নবোধক থকা ঠাইত বহাব লাগিব 525 এবাৰ আমি এই প্ৰশ্নটো চাওঁ আহা প্ৰশ্নটোত এটা চানেকি পূৰ কৰিব লাগে প্ৰশ্নটো দিয়া আছে এনেদৰে ত্ৰিভুজটোৰ বাহুত খালী ঘৰবোৰত 1ৰ পৰা 6 লৈ সংখ্যাবোৰ বহোৱা যাতে প্ৰতিটো বাহুত থকা সংখ্যাৰ যোগফল 9 হয় আমি এটা ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজত বাহুবোৰত যিবোৰ খালী ঘৰ আছে সেই খালী ঘৰবোৰ পূৰ কৰিব লাগিব পূৰ কৰিবৰ কাৰণে আমি যিবোৰ সংখ্যা ব্যৱহাৰ কৰিব লাগিব সেই সংখ্যাবোৰ হৈছে 1ৰ পৰা 6 লৈ সংখ্যাবোৰ আমি একাধিক্ৰমে পূৰ কৰিব লাগিব বা আমি এনেকৈ পূৰ কৰিব লাগিব যাতে প্ৰতিটো বাহুত থকা সংখ্যাবোৰ যোগ কৰিলে যোগফল হয় 9 প্ৰথমে আমি পূৰ কৰিম 1 সংখ্যাটো আমি প্ৰথমে 1 সংখ্যাটো ক'ত বহাব লাগিব চোৱা এই শীৰ্ষবিন্দুত 1 বহাবা ইয়াৰ পিছৰ শীৰ্ষবিন্দুত বহাবা 2 ইয়াৰ পিছৰ শীৰ্ষবিন্দুত বহাবা 3 1ৰ পৰা 3 লৈ সংখ্যাখিনি বহোৱা আমাৰ হৈ গ'ল
আমাৰ ওচৰত এতিয়া সংখ্যা আছে 3টা আৰু খালী ঘৰো আমাৰ 3টা বাকী ৰৈছে এবাৰ আমি বহাম 4 সংখ্যাটো 4 সংখ্যাটো বহাবা একেবাৰে তলৰ বাহুটোত এতিয়া যোগফলটো চোৱা 3 4 হ'ব 7 7 2 হ'ব 9 ইয়াৰ পাছত বহাবা 5 সংখ্যাটো আৰু একেবাৰে শেষত বহাবা এটা সংখ্যা বাকী আছে 6 সংখ্যাটো বহাই দিবা এতিয়া আমি সংখ্যাবোৰৰ যোগফলবোৰ চাওঁ আহা 1 6 আৰু 2 1 6 আৰু 2 যোগ কৰিলে হ'ব 9 ঠিক একে ধৰণে তলত থকা বাহুটোলৈ মন কৰা তলত বাহুটোত থকা সংখ্যাবোৰ যোগ কৰিলে হ'ব 9 আৰু বাওঁফালে বাহুত থকা সংখ্যা কেইটা যোগ কৰিলে যোগফল হ'ব 9 তেতিয়াহ'লে আমাৰ 1 ৰ পৰা 6 লৈ সংখ্যাবোৰ লৈ আমি ত্ৰিভুজত থকা খালী ঘৰবোৰ পূৰ কৰিলোঁ আৰু এনেকৈ পূৰ কৰিলোঁ যে প্ৰতিটো বাহুত থকা সংখ্যাবোৰৰ যোগফল 9 হয় এবাৰ আমি ইয়াৰ পাছৰ সংখ্যাৰ চানেকিটো চাওঁ আহা এই সংখ্যাৰ চানেকিটো আমি পূৰ কৰিব লাগে এই চানেকিটো পূৰ কৰা ধৰণটো তোমালোকে মন কৰা ইয়াত থকা চানেকিবোৰ পূৰ কৰিবৰ কাৰণে সংখ্যাবোৰ যোগ কৰিব লাগিব 1 আৰু 3 1ৰ লগত 3 যোগ কৰিলে হয় 9 গতিকে 1ৰ লগত 3 যোগ কৰিলে হ'ব 4 গতিকে এই ঘৰত বহাইছে 4 আকৌ 5 আৰু 3 5ৰ লগত 3 যোগ কৰিলে হয় 8 গতিকে এই খালী ঘৰত বহালে 8 5ৰ লগত 7 যোগ কৰিলে হয় 12 গতিকে এই খালী ঘৰত বহাইছে 12 আকৌ এই আয়তটো মন কৰা এই আয়তটো আছে 7 আৰু 9ৰ ওপৰত গতিকে 7ৰ লগত 9 যোগ কৰিলে 7 9 হয় 16 গতিকে খালী ঘৰত বহাইছে 16 একেধৰণে আমি এতিয়া এই ওপৰত যিবোৰ খালী ঘৰ আছে এই খালী ঘৰবোৰ পূৰ কৰিব লাগে প্ৰথম বাকচটোলৈ মন কৰা এই বাকচটো 4 আৰু 8 এই দুটা সংখ্যাৰ ওপৰত আছে গতিকে আমি যোগ কৰিব লাগিব 4 আৰু 8 4ৰ লগত 8 যোগ কৰিলে হয় 12 গতিকে খালী ঘৰত বহাব লাগিব 12 ইয়াৰ পিছৰ ঘৰটোলৈ মন কৰা এই ঘৰটো আছে 8 আৰু 12ৰ ওপৰত 8ৰ লগত 12 যোগ কৰিলে হয় 20 গতিকে আমি বহাব লাগিব 20 ইয়াৰ পাছৰ আয়তটো আছে 12 আৰু 16ৰ ওপৰত 12ৰ লগত 16 যোগ কৰিলে হয় 28 গতিকে আমি খালী ঘৰত বহাব লাগিব 28 এই বাকচটোত আছে 12 আৰু 20ৰ ওপৰত 12ৰ লগত 20 যোগ কৰিলে হয় 32 গতিকে খালী ঘৰত বহিব 32 এই আয়তটো আছে 20 আৰু 28ৰ ওপৰত 20ৰ লগত 28 যোগ কৰিলে হয় 48 গতিকে আমি এই আয়তটোত বহাব লাগিব 48 আৰু একেবাৰে ওপৰত থকা খালী ঘৰটোলৈ মন কৰা এই আয়তটো আছে 32 আৰু 48ৰ ওপৰত 32ৰ লগত 48 যোগ কৰিলে হয় 80 গতিকে আমি খালী ঘৰত বহাব লাগিব 80 আৰু 80 সংখ্যাটো বহাই দিয়াৰ লগে লগে আমাৰ চানেকিটো সম্পূৰ্ণ হৈ গ'ল এবাৰ আমি ইয়াৰ পাছৰ চানেকিটো চাওঁ আহা এই চানেকিটোলৈ তোমালোকে মন কৰা এই চানেকিটোত প্ৰথমে দিয়া আছে এটা আয়ত আৰু ইয়াৰ পিছৰ চানেকিটোত দিয়া আছে দুটা আয়ত দিয়া আছে আৰু ইয়াৰ পিছৰটোত দিয়া আছে 3টা আয়ত 1 2 3টা আয়ত দিয়া আছে তাৰ পাছত আৰু এটা আয়তৰ সংখ্যা বহাই দিলে ইয়াত আয়ত দিয়া আছে 4টা এতিয়া আমি বহাব লাগিব এই খালী ঘৰত কেইটা আয়ত আহিব মন কৰাচোন আয়তৰ সংখ্যা 1 কৈ বহাই গ'লে ইয়াত আমি আঁকিব লাগিব আয়ত 5টা গতিকে ইয়াত আমি 5টা আয়ত আঁকি দিওঁ আহা 1 2 3 4 5 আৰু 5টা আয়ত অকাৰ লগে লগে আমাৰ এই খালী ঘৰটো পূৰ হৈ গ'ল আৰু আমাৰ চানেকিটো সম্পূৰ্ণ হৈ গ'ল এই চানেকিত আয়তৰ সংখ্যাবোৰ এটা এটাকৈ বাঢ়ি গৈ আছিল এবাৰ আমি এই সংখ্যাৰ চানেকিটো পূৰ কৰোঁ আহা তোমালোকে সংখ্যাবোৰ মন কৰা সংখ্যাবোৰ যোগ কৰিব লাগে প্ৰথমে দিয়া আছে প্ৰথম মন কৰা যোগ কৰিবলৈ দিয়া আছে 0 1 2 আৰু 1 2 যোগ কৰিলে হ'ব 3 ইয়াৰ পিছৰ সংখ্যাকেইটা মন কৰা 1 2 আৰু 3 যোগ কৰিলে হ'ব 6 তাৰ পিছৰ সংখ্যাকেইটা মন কৰা 2 3 আৰু 4 2 3 আৰু 4 যোগ কৰিলে হয় 9 গতিকে আমি বহাব লাগিব 9 ইয়াৰ পিছৰ সংখ্যাকেইটা 3 4 আৰু 5 যোগ কৰিলে হ'ব 12 গতিকে লিখিব লাগিব 12 4 5 আৰু 6 যোগ কৰিলে হ'ব 15 ঠিক একেধৰণে 5 6 আৰু 7 যোগ কৰিলে হ'ব 18 6 7 আৰু 8 যোগ কৰিলে হ'ব 21 7 8 আৰু 9 যোগ কৰিলে হ'ব 24 গতিকে আমি লিখিব লাগিব 24 আৰু এটা চানেকি আছে আমি এই সংখ্যাৰ চানেকি কেইটা চাওঁ আহা এবাৰ দিয়া আছে পূৰণৰ চানেকি প্ৰথমে পূৰণ কৰিব লাগে 9 6 3 গুণ 18টো দিয়া আছে আমি এবাৰ পূৰণ কৰিব লাগিব 9 3 গুণ 9 3 গুণ হয় 27 12 3 গুণ 36 15 3 গুণ 45 8 3 গুণ 54 21 3 গুণ 63 24 3 গুণ হয় 72 গতিকে আমাৰ এই চানেকিটো পূৰ কৰা হৈ গৈছে ইয়াক চানেকি বুলি এই কাৰণে কোৱা হৈছে ইয়াত থকা প্ৰতিটো সংখ্যাই আছে 9 ঘৰৰ পূৰণ নেউতাত 9 2 গুণ 18 9 3 গুণ 27 9 4 গুণ 36 9 5 গুণ 45
9 6 গুণ 54, 9 7 গুণ 63 আৰু 9 8 গুণ 72। এই আটাইকেইটা সংখ্যাই 9 ঘৰৰ পূৰণনিতাত আছে। গতিকে এই সংখ্যাকেইটাক এখন চানেকিত আছে বুলি ধৰি চানেকি হিচাপে পূৰ কৰিব দিছে। এবাৰ এই চানেকিখন মন কৰা। ইয়াত আকৌ হৰণ কৰিব দিছে। 3ক 3য়ে হৰণ কৰিলে হয় 1, 6ক যদি 3য়ে হৰণ কৰা হৰণফল হ'ব 2, 9ক 3য়ে হৰণ কৰিলে হ'ব 3, 12ক 3য়ে হৰণ কৰিলে হ'ব 4, 15ক 3য়ে হৰণ কৰিলে হ'ব 5, 18ক 3য়ে হৰণ কৰিলে হৰণফল হ'ব 6 আৰু 21ক 3য়ে হৰণ কৰিলে হ'ব 7। তোমালোকে উত্তৰকেইটা মন কৰা। উত্তৰকেইটা 1 1কৈ বাঢ়ি গৈ আছে। 1 2 3 4 1 1কৈ বাঢ়ি গৈ আছে। তেতিয়াহ'লে এইটো এটা ধুনীয়া সংখ্যাৰ চানেকি নহ'লনে? এইবাৰ আমি ইয়াৰ পাছৰ চানেকিবোৰ চাওঁ আহা। ইয়াত কিছুমান ছবি দিয়া আছে আৰু সেই ছবিবোৰ চাই সাজোনৰ ধৰণবোৰ আমি লিখিব লাগিব। তলৰ চানেকিৰ সাজোনৰ ধৰণবোৰ লিখা। ইয়াত ছবিবোৰ কেনেকৈ সজাইছে সেই সাজোনৰ ধৰণবোৰ লিখিব লাগিব। প্ৰথম ছবিকেইটা মন কৰা। তোমালোকে দেখিছা কি কি আছে? আছে এটা ছাগলীৰ পোৱালি আৰু দুটা মেকুৰী দিয়া আছে। ছাগলীকেইটা বুজাবৰ কাৰণে ক আখৰটো আৰু মেকুৰীকেইটা বুজাবৰ কাৰণে যদি খ আখৰ ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে সাজোনৰ ধৰণটো বাৰু কি হ'ব? সাজোনৰ ধৰণটো বুজাবৰ কাৰণে আমি এই আখৰকেইটা লিখিব লাগিব। প্ৰথমে আছে ছাগলী পোৱালি। ছাগলী পোৱালি বুজাবৰ কাৰণে লিখা আখৰটো হয় ক, গতিকে সাজোনৰ ধৰণত প্ৰথমে লিখিব লাগিব ক। মেকুৰী পোৱালি এটাক বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে খ আখৰটো। যিহেতু মেকুৰী পোৱালি দুটা আছে, গতিকে আমি খ আখৰটো আকৌ এবাৰ লিখিব লাগিব। তেতিয়াহ'লে আমি সাজোনৰ ধৰণটো পালোঁ ক খ খ। ইয়াৰ পিছৰ ছবিকেইটা চাওঁ আহা। ইয়াৰ পিছৰ ছবিত মন কৰা তোমালোকে কি কি বস্তু দিয়া আছে? এখন কাঁহী, এটা বাতি আৰু এখন চামুচ দিয়া আছে। গতিকে কাঁহীকেইখনক বুজাবলৈ যদি ক আখৰ, বাতিকেইটাক বুজাবলৈ খ আখৰ আৰু চামুচকেইখনক বুজাবলৈ যদি গ আখৰটো ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে সাজোনৰ ধৰণটো কি হ'ব? তোমালোকে চোৱাচোন। কাঁহীক বুজাবৰ কাৰণে লৈছোঁ আমি ক আখৰটো, বাতিক বুজাবৰ কাৰণে লৈছোঁ খ আখৰটো আৰু চামুচখনক বুজাবৰ কাৰণে লৈছোঁ গ আখৰটো। তেতিয়াহ'লে আমি সাজোনৰ ধৰণটো পালোঁ ক খ গ। গতিকে এই সাজোনৰ ধৰণটো হ'ব ক খ গ। এবাৰ আমি ইয়াৰ পাছৰ সাজোনটো চাওঁ আহা। প্ৰথমে দিয়া আছে এজনী পখিলা। পখিলাক বুজাবৰ কাৰণে ক আখৰ, মৌ মাখিজনীক বুজাবলৈ খ আখৰ আৰু জীয়া দুজনী বুজাবৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগিব দুটা গ আখৰ। তেতিয়াহ'লে সাজোনৰ ধৰণটো বাৰু কি হ'ব? চোৱাচোন। পখিলাজনীক বুজাবলৈ লৈছোঁ ক আখৰ, মৌ মাখিক বুজাবলৈ খ আখৰ আৰু জীয়া দুজনীক বুজাবলৈ লৈছোঁ গ আখৰ। তেতিয়াহ'লে সাজোনৰ ধৰণটো হ'ব ক খ গ। পখিলাৰ কাৰণে ক, মৌ মাখিৰ কাৰণে আহিব খ আখৰ আৰু জীয়া দুজনীৰ কাৰণে আহিব গ আখৰ দুটা। গতিকে সাজোনৰ ধৰণটো হ'ব ক খ গ। ইয়াৰ পাছৰ সাজোনৰ ধৰণটোলৈ মন কৰা। ইয়াত দিয়া আছে এটা বেঙেনা, দুটা বিলাহী আৰু এটা জলকীয়া। বেঙেনাক বুজাবলৈ ক আখৰ, বিলাহীক বুজাবলৈ খ আখৰ যদি লওঁ, দুটা বিলাহী বুজাবৰ কাৰণে আহিব দুটা খ আখৰ আৰু তাৰপাছত আছে এটা জলকীয়া। সাজোনৰ ধৰণটো আমি এবাৰ লিখিব লাগিব। সাজোনৰ ধৰণটোত মন কৰা। প্ৰথমে আছে এটা বেঙেনা। বেঙেনা বুজাবলৈ লিখা হৈছে ক আখৰ। তাৰপাছত আছে বিলাহী। এটা বিলাহীক বুজাবলৈ আহিব এটা খ। বিলাহী দুটা আছে, গতিকে আৰু এটা বিলাহীৰ কাৰণে আহিব আৰু এটা খ। তাৰপাছত আহিছে এটা জলকীয়া। জলকীয়াক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে গ আখৰ, গতিকে লিখিব লাগিব গ। তেতিয়াহ'লে সাজোনৰ ধৰণটো হ'ব ক খ খ গ। গতিকে এইটো হ'ব ইয়াৰ সাজোনৰ ধৰণ। এবাৰ এই ছবিকেইটালৈ মন কৰা। দিয়া আছে দুখন বেট, দুটা বল। বেট দুখনক বুজাবলৈ ক আখৰ আৰু বল দুটাক বুজাবলৈ যদি খ আখৰ ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে সাজোনৰ ধৰণটো কি হ'ব আমি লিখিব লাগিব। লিখিম সাজোনৰ ধৰণ। এখন বেটক বুজাবৰ কাৰণে এটা ক, যিহেতু বেট দুখন আছে, গতিকে ক আহিব দুটা। বলবোৰক বুজাবৰ কাৰণে খ আখৰ, গতিকে খ আহিব দুটা বল, খ আহিব দুটা। গতিকে সাজোনৰ ধৰণটো হ'ব ক ক খ খ। এইটোৱে হৈছে সাজোনৰ ধৰণ। আমি এই সাজোনকেইটা চাওঁ আহা। পিছৰ ছবিখন আমি আঁকিব লাগিব। প্ৰথমে মন কৰা। প্ৰথমে দিয়া আছে এটা বৰ্গ। তাৰপিছত বৰ্গটোৰ দুইফালে দিয়া আছে দুটা বৃত্ত। তাৰপিছতো একেধৰণে মন কৰা। এটা বৰ্গ, বৰ্গটোৰ ওপৰত এই বৃত্তকেইটাৰ ওপৰত আৰু দুটা বৃত্ত আঁকি দিলে আমি একেবাৰে শেষৰ ছবিখন আঁকিব লাগে। শেষৰ ছবিখন আঁকিবৰ কাৰণে প্ৰথম ছবিখনৰ নিচিনা একেধৰণে এখন ছবি আহিব আৰু ইয়াত যি দুটা বৃত্ত দিয়া আছে, এই বৃত্ত দুটাৰ ওপৰত এটা আৰু এইফালে এটা আমি বৃত্ত
আঁকিব লাগিব এফালে এটা বৃত্ত আৰু এফালে এটা বৃত্ত আঁকি দিয়াৰ লগে লগে আমাৰ চানেকিটো সম্পূৰ্ণ হৈ যাব ইয়াৰ পিছৰ ছবিকেইটা মন কৰা প্ৰথমে দিয়া আছে এটা বৰ্গ প্ৰথমে বৰ্গটোৰ ওপৰত এটা বৰ্গ আঁকা আছে আৰু এইটো চুকত এটা বৰ্গ দিয়া আছে ইয়াত আমি বৰ্গ আঁকিব লাগিব তিনিটা ইয়াত এটা আছিলে ইয়াত দুটা ইয়াত আঁকিব লাগিব তিনিটা বৰ্গ এটা দুটা তিনিটা আৰু ইয়াৰ পিছৰ ছবিখনত আৰু এটা বৰ্গ বেছিকৈ আঁকিব লাগিব এই ছবিটো আহিব আৰু এই ছবিটোৰ বাওঁফালে আৰু এটা বৰ্গ আঁকিব লাগিব আৰু বৰ্গটো অঁকাৰ লগে লগে আমাৰ এই চানেকিটো সম্পূৰ্ণ হৈ যাব ইয়াৰ পিছৰ চানেকিটো মন কৰা প্ৰথম ছবিটোত দিয়া আছে দুটা ত্ৰিভুজ তাৰ পিছতো দিয়া আছে ত্ৰিভুজ দুটা ত্ৰিভুজৰ লগত তিনিটা ত্ৰিভুজ নতুনকৈ লগ লগাই দিছে তাৰ পিছৰ ছবিটোত এই তিনিটা ত্ৰিভুজৰ লগত চাৰিটা ত্ৰিভুজ এবাৰ এই ছবিটোকে দিয়া আছে আৰু এই ছবিটোৰ লগত আমি এবাৰ আঁকিব লাগিব পাঁচটা ত্ৰিভুজ চানেকিটো সম্পূৰ্ণ হৈ যাব ইয়াৰ পিছৰ ছবিটো মন কৰা প্ৰথমে দিয়া আছে এটা বৰ্গ এবাৰ এই বৰ্গটোৰ ওপৰত এটা আৰু বাওঁফালে এটা বৰ্গ আঁকিব লাগিব অৰ্থাৎ আমি দুটা বৰ্গ নতুনকৈ লগ লগাব লাগিব এবাৰ এই ছবিটো আহিব আৰু এই ছবিটোত এবাৰ আমি তিনিটা বৰ্গ লগ লগাব লাগিব এটা দুটা তিনিটা বৰ্গ লগ লগাব লাগিব ইয়াৰ পিছৰ ছবিটোৰ কাৰণে এই ছবিটোৰ লগত আমি বৰ্গ লগ লগাব লাগিব চাৰিটা বৰ্গ আমি লগ লগাব লাগিব এটা দুটা তিনিটা চাৰিটা আৰু চাৰিটা বৰ্গ লগ লগাই দিয়াৰ লগে লগে আমাৰ চানেকিটো সম্পূৰ্ণ হৈ যাব ইয়াৰ পিছৰ ছবিটোলৈ মন কৰা এই ছবিটোত দিয়া আছে এটা ত্ৰিভুজ তাৰ পাছত দিয়া আছে তিনিটা ত্ৰিভুজ দুটা বাঢ়ি গ'ল ইয়াত আছিলে মাত্ৰ এটা ত্ৰিভুজ ইয়াত দুটা ত্ৰিভুজ নতুনকৈ লগ লগাব লগা হ'ল অৰ্থাৎ ত্ৰিভুজ দুটা বাঢ়ি গ'ল ইয়াৰ পিছৰ কাৰণে আকৌ দুটা ত্ৰিভুজ নতুনকৈ লগ লগাব লাগিব তাৰ পিছৰ ছবিটোৰ কাৰণে আমি আকৌ দুটা ত্ৰিভুজ নতুনকৈ লগ লগাব লাগিব এয়াই হ'ব আমাৰ চানেকি ইয়াৰ পিছৰ ছবিটোত মন কৰা দুটা বৃত্ত দিয়া আছে আৰু তাৰ পিছৰ ছবিটোত এই বৃত্ত দুটাৰ লগত আৰু এটা বৃত্ত নতুনকৈ লগ লগালে ইয়াৰ পিছৰ ছবিটোত আগৰ ছবিটোৰ সৈতে আৰু এটা বৃত্ত লগ লগাই দিলে তাৰ পিছৰ ছবিটোৰ কাৰণে আমি একেবাৰে শেষত যিটো ছবি পাইছিলোঁ এই ছবিটোৰ লগত আমি আৰু এটা বৃত্ত লগ লগাই দিব লাগিব একেবাৰে শেষৰ চানেকিটো চাওঁ আহা ইয়াত দিয়া আছে এটা পঞ্চভুজ এইবাৰ এই পঞ্চভুজৰ লগ লগাই দিছে এটা দুটা আয়ত লগ লগাই দিছে ইয়াৰ পিছৰ ছবিটোৰ কাৰণে এই ছবিটোত এবাৰ আকৌ নতুনকৈ দুটা আয়ত লগ লগাই দিব এটা দুটা তাৰ পিছৰ ছবিটোৰ কাৰণে এই আয়তৰ ছবিটোৰ সৈতে লগ লগাব লাগিব দুটা নতুনকৈ আয়ত তেতিয়াহ'লে এইটোৱে হ'ব আমাৰ সম্পূৰ্ণ চানেকি ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ্য আলোচনা ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ